নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ ইউটিউব চেনেল কেদাৰ চেত্ৰী ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি নৱম মান শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.2ৰ বাকি থকা সমস্যাকেইটা সমাধান কৰিবলৈ গৈ আছোঁ। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটোত আমাক কৈছে 3 নম্বৰটোত কাষত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰা। আমাক এটা বহুপদ দিয়া আছে, তাৰ লগত আমাৰ কাষত এটা মান দিয়া আছে। সেই মানটো এই বহুপদটোৰ শূন্য হয় নে নহয় আমাক চাবলৈ কৈছে। যেনে আমাৰ প্ৰথমটোত px ইকুৱেল দিয়া আছে 3x + 1 আৰু x ইকুৱেল কৈছে -1/3। আমাক px ইকুৱেল আমাক দিয়া আছে, আমাৰ px ইকুৱেল আছে 3x + 1। আমি কি কৰিম, এই x ইকুৱেল আমাক কি দিয়া আছে -1/3। আমি এইটো ইয়াত বহাই দিম। x ইকুৱেল -1/3 বহুৱালে x ইকুৱেল আমি কি কৰোঁ -1/3 বহাই দিওঁ। এইটো যদি আমি বহাই দিওঁ তেনেহ'লে আমাৰ কি হ'ব, p x ৰ ঠাইত আমি কি লিখিম -1/3। x ৰ ঠাইত আহিব -1/3 ইকুৱেল। এতিয়া আমাৰ পিছফালে য'ত x আছে তাত কি লিখিব লাগিব -1/3। তেনেহ'লে 3 × x আছিল, x ৰ ঠাইত আহি যাব আমাৰ কি -1/3, আকৌ আমাৰ +1। এইটো তুমি 3 কেঞ্চেল যাব। এতিয়া থাকিল আমাৰ কি থাকিল -1, এইফালে থাকিল আমাৰ +1। আমাৰ -1 + 1 হ'লে 0 হৈ যায়। আমি x ৰ এই ভেলুটো বহাওঁতে এই ৰাশিটোৰ মান কিমান ওলাইছে 0। তেনেহ'লে আমি লিখিব পাৰোঁ এইটো ইয়াৰ কি হয়, শূন্য হয়। ইয়াৰ পৰা x ইকুৱেল -1/3 কি হয়, px ৰ শূন্য হয়। ঠিক একেদৰে আমাক 2 নম্বৰটোত দিয়া আছে px ইকুৱেল আমাক কৈছে, px ইকুৱেল দিয়া আছে আমাক 5x - π আৰু আমাক x ইকুৱেল কৈছে আমাৰ কিমান 4/5। আমাৰ px ইকুৱেল আছে আমাৰ 5x - π। এতিয়া আমি কি কৰিব লাগে, x ৰ ঠাইত কি বহাব লাগে 4/5। আমাৰ x ইকুৱেল 4/5 বহুৱালে x ৰ ঠাইত আমি কি কৰোঁ 4/5 বহাই দিওঁ। তেতিয়া আমি x ৰ ঠাইত 4/5 বহালে p x ৰ ঠাইত আহিব কি 4/5 ইকুৱেল আমাৰ হ'ব 5 × এইটো x আছিল, x ৰ ঠাইত আহিলে আমাৰ কি 4/5 মাইনাছ এইফালে আছে আমাৰ π। এতিয়া 5 কেঞ্চেল যাব, ইয়াত থাকিল 4 - π। এতিয়া 4টো আমাৰ পৰিমেয়, πটো অপৰিমেয়। আমি পৰিমেয়ৰ পৰা অপৰিমেয়টো বিয়োগ কৰিব নোৱাৰোঁ, মানে ইমানেই থাকিব। যিহেতু ইয়াত আমাৰ কি হৈছে 0 ওলোৱা নাই, গতিকে এইটো ইয়াৰ শূন্য নহয়। ইয়াৰ পৰা আমি x ইকুৱেল 4/5 px ৰ শূন্য নহয়। 0 ওলোৱা নাই, গতিকে এইটো ইয়াৰ শূন্য নহয়। ঠিক একেদৰে আমাক 3 নম্বৰটোত দিয়া আছে। 3 নম্বৰটোত কৈছে আমাক px ইকুৱেল x² - 1 আৰু আমাৰ x ৰ ভেলু দুটা দিয়া আছে, এটা +1 এটা -1। আমি দুবাৰ কৰিব লাগিব। প্ৰথমে x ইকুৱেল 1 বহাম, তাৰপিছত আকৌ x ইকুৱেল -1। এতিয়া আমি প্ৰথমে x ইকুৱেল 1 বহাই দিওঁ। x ইকুৱেল আমাৰ 1 বহুৱালে। যদি আমি x ইকুৱেল 1 বহাই দিওঁ তেতিয়া আমাৰ কি হ'ব, আমি x ৰ ঠাইত কি আহিব 1। p1 ইকুৱেল, এতিয়া য'ত x আছে তাত আমি 1 লিখিব লাগে। এইটো আমাৰ x² আছে 1² - 1। এতিয়া 1² মানে আমাৰ কি হ'ব 1 - 1। এতিয়া 1 - 1 হ'লে 0, মানে আমাৰ x ইকুৱেল 1 বহাওঁতে ইয়াৰ মানটো কি হৈ আছে 0। therefore কি হ'ব x ইকুৱেল 1 কি হ'ব, px ৰ শূন্য হয়। এতিয়া আমি কি কৰিম, আকৌ আনটো মান দিয়া আছে -1, সেইটোও বহাম। এতিয়া আকৌ x ইকুৱেল -1 বহুৱালে। x ৰ ঠাইত এতিয়া আমি কি কৰিম, দ্বিতীয় মানটো লৈ আছোঁ, -1 বহাই দিওঁ। -1 বহালে আমাৰ কি হ'ব p -1। এতিয়া আমি x ৰ ঠাইত কি বহাব লাগিব -1 বহাব লাগিব। যিহেতু এইটো আমাৰ x² আছে, তেনেহ'লে ইয়াত হ'ব আমাৰ -1 হোল স্কুৱেৰ মাইনাছ আকৌ কি আছে 1।
তোমাৰ -1ক স্কোয়াৰ কৰিলে -ক স্কোয়াৰ কৰিলে প্লাস হৈ যায় 1ক স্কোয়াৰ কৰিলে 1 1 -1 1 -1 হলে 0 মানে আমাৰ কি হৈ যাব ইয়াৰ ফৰ x ইকুয়াল -1 কি হ'ব px ৰ 0 হয় এটোতো আমাৰ 0 ওলাইছে গতিকে এটো ইয়াৰ কি হ'ব 0 হ'ব ঠিক একেদৰে আমাৰ 4 নম্বৰটো যদি চাওঁ 4 নম্বৰটো দিয়া আছে আমাৰ x plus 1 আৰু x minus 2 তোমাৰ x equal আমাৰ দুটা মান দিয়া আছে এটা -1 আৰু এটা 2 ইয়াত কি দিয়া আছিল মই ভালকে চোৱা নাই তে -1 আৰু 2 যদি আমি বহাও তোমাৰ px আমি প্ৰথমে এটা বহাই দিও x equal -1 বহুৱালে যদি আমি x equal -1 বহাই দিও তেতিয়া কি হ'ব p ব্ৰেকেটত হ'ব আমাৰ -1 এতিয়া তোমাৰ কি হ'ব -1 plus 1 এফালে হল আমাৰ -1 -2 -1 plus 1 হলে আমাৰ 0 হৈ যাব কিন্তু এফালে -1 -2 হলে -3 আমি যিকোনো সংখ্যাৰ লগত 0 পূৰণ কৰিলে তাৰ ভ্যালুটো কি হৈ যায় 0 হৈ যায় যেহেতু আমাৰ এটো বাহতে 0 হৈছে therefore তেনেহলে আমাৰ x equal -1 কি হ'ব px ৰ 0 হয় ঠিক একেদৰে আমি আকৌ আনটো বহাই চাব লাগিব আকৌ আমি কি কৰো x equal দ্বিতীয়টো আমাৰ 2 বহুৱালে যদি আমি 2 বহাই দিও তেতিয়া আমাৰ p কি হ'ব 2 হৈ যাব তেতিয়া আমাৰ প্ৰথমটো হ'ব আমাৰ কি x plus 1 আছিল গতিকে আমাৰ 2 plus 1 আনটো হ'ল আমাৰ 2 minus 2 তে যত x আছে তাত আমি কি লিখি আছে 2 তে 2 আৰু 1 যোগ কৰিলে হ'ল আমাৰ 3 ron এফালে 2 ৰ পৰা 2 গলে 0 তে আমাৰ 3 গুণ 0 তে আমাৰ 2 বাহুতে 0 ওলাইছে ইয়াৰ পৰা তেনেহলে আমাৰ x equal to কি হ'ব px ৰ 0 হয় তে নেক্সট আমাৰ 5 নম্বৰটো দিয়া আছে px equal x square px equal আমাৰ x square আছে x equal আছে আমাৰ 0 তে আমি x equal 0 যদি বহাই দিও x equal 0 বহালে তে p কি হ'ব 0 হ'ব তে আমাৰ ইয়াত x অৰ্থাৎ 0 বহালে এটো 0 আহিব 0 স্কয়াৰ তে আমি জানো 0 স্কয়াৰ মানে 0 তে আমাৰ 0 ওলাইছে তেনেহলে এটো ইয়াৰ 0 হ'ব ঠিক x equal 0 px ৰ 0 হয় ঠিক একেদৰে আমাৰ 6 নম্বৰটোত আছে px equal আমাক দিয়া আছে lx plus m আমাৰ x equal দিয়া আছে -l by m তে আমি কি কৰে ভ্যালুটো বহাই দিও তে x equal -l by m বহুৱালে তে যদি বহাই দিও তে আমাৰ কি হ'ব p ব্ৰেকেটত আমাৰ কি হ'ব x অৰ ঠাইত -l by m আহি যাব এটো lx আছিল গতিকে l into x ৰ ভ্যালু আহিল আমাৰ কি x ৰ ভ্যালুটো আমাৰ কি আছিল -m by l আছে তুমি -m by l তুমি into মাইনাস কি বহাব লাগে m by l তো প্লাস আছে আমাৰ m এটো আমাৰ l ক্যান্সেল গল ইয়াত থাকিল আমাৰ -m এফালে থাকিল +m তে আমাৰ -m +m হলে কি হৈ যায় 0 হৈ যায় তে 0 ওলাইছে তেনেহলে আমাৰ এটাকে x equal -m by l কি হ'ব px ৰ 0 হয় ঠিক একেদৰে আমাৰ নেক্সট আছে 7 নম্বৰটোত px equal দিয়া আছে
3x স্কোয়ার মাইনাস 1 তো আমার xর ভ্যালু দিয়া আছে এটা আছে আমার কি -1/√3 আর আনটো আছে আমার কি 2/√3 তো দুটা দিয়া আছে আমি এটা এটা বহাই চাম তো প্রথমে x ইকুয়াল -1/√3 বহুৱালে এটা যদি আমি বহাই দিও তো আমাৰ কি হ'ব p ব্ৰেকেটত আহিব আমাৰ কি -1/√3 x ৰ ঠাইত আমি কি বহাব লাগে -1/√3 তেনেহ'লে এইটো হ'ল আমাৰ 3 ইনটু x ৰ ঠাইত কি আহিব -1/√3 স্কয়ার আছে স্কয়ার -1 তো 3 ইনটু তো মাইনাসক স্কয়ার কৰিলে আমাৰ প্লাস হৈ যায় তো 1ক স্কয়ার কৰিলে হ'ল 1 √3 ক স্কয়ার কৰিলে আমাৰ 3 তো -1 তো এইটো আমাৰ 3 3 কেনসেল গ'ল থাকিল আমাৰ 1 - 1 আমাৰ 1ৰ পৰা 1 গ'লে 0 তো 0 ওলাইছে তেনেহ'লে এইটো ইয়াৰ শূন্য হ'ব ইয়াৰ পৰা x ইকুয়াল -1/√3 ই হয় px ৰ শূন্য হয় আকৌ আনটো বহাইছো আমি x ইকুয়াল কিমান 2/√3 বহুৱালে 2/√3 বহালে আমাৰ কি হ'ব p ব্ৰেকেটত হ'ব কি 2/√3 আমাৰ তেনেহ'লে ইয়াত বহালে 3 ইনটু x ৰ ঠাইত আহিল আমাৰ কি 2/√3 স্কয়ার আছে স্কয়ার -1 তো 3 ইনটু যদি আমি স্কয়ার কৰো 2 যদি স্কয়ার কৰো 4 √3 ক স্কয়ার কৰিলে 3 -1 তো 3 3 কেনসেল গ'ল থাকিল আমাৰ কি 4 - 1 তো যদি আমাৰ 4 ৰ পৰা 1 যায় 3 তো আমাৰ ইয়াত যেহেতু 0 ওলোৱা নাই therefore x ইকুয়াল আমাৰ কি হ'ব 2/√3 px ৰ শূন্য নহয় এইটো ইয়াৰ শূন্য নহয় এটা হ'ব এটা নহয় ঠিক একেদৰে আমাৰ তাৰপিছতত কৈছে 8 নম্বৰটোত px ইকুয়াল আমাক দিয়া আছে 2x + 1 তো আমাৰ x ইকুয়াল দিয়া আছে 1/2 তো আমি x ইকুয়াল 1/2 যদি বহাই দিও p ব্ৰেকেটত কি আহিব 1/2 নহলে তো আমাৰ কি আছে 2x আছে তেনেহলে আমাৰ 2 ইনটু x ৰ ঠাইত আমাৰ কি আহিল 1/2 আকৌ +1 এটা 2 2 কেনসেল গ'ল থাকিল আমাৰ ইয়াত 1 এফালেও +1 আমাৰ 1 + 1 হলে 2 যেহেতু আমাৰ এটা 0 ওলোৱা নাই গতিকে এইটো ইয়াৰ শূন্য নহয় x ইকুয়াল 1/2 px ৰ শূন্য নহয় এইখিনি আছিল আমাৰ 3 নম্বৰখিনি তো নেক্সটত আমাৰ 4 নম্বৰত কৈছে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা আমাক কিছুমান বহুপদ দিয়া আছে সিহঁতৰ শূন্য নিৰ্ণয় কৰিব লাগে যেনে আমাৰ 1 নম্বৰত কৈছে px ইকুয়াল x + 5 ইয়াৰ আমি শূন্যটো কিমান হয় উলিয়াব লাগে ইয়াৰ আমি শূন্য উলিয়াব লাগে therefore এতিয়া আমি কি লিখিম px ইকুয়াল 0 বুলি লিখি লম মানে ইয়াৰ ভ্যালুটো আমাৰ 0 হ'ব লাগে আমাৰ px মানে কি আছে x + 5 এতিয়া px ৰ ঠাইত আহিল আমাৰ x + 5 ইকুয়াল 0 ইয়াৰ পৰা আমাৰ x ইকুয়াল +5 এফালে আহিব -5 এতিয়া আমাৰ x ৰ ভ্যালুটো কিমান পালো -5 এ নিৰ্ণয় বহুপদটোৰ শূন্য বহুপদটোৰ শূন্য হ'ল আমাৰ কিমান ইকুয়াল -5 এই বহুপদৰ শূন্যটো আমি পাই গলো কিমান -5 ঠিক একেদৰে আমাৰ 2 নম্বৰটোত দিয়া আছে px ইকুয়াল x - 5 আগৰ নিচিনা আমি px ইকুয়াল কি লিখিম 0 লিখিম তে px ৰ ভ্যালুটো হ'ল আমাৰ কিমান x - 5 x - 5 ইকুয়াল হ'ব 0 ইয়াৰ পৰা আমাৰ x ইকুয়াল হ'ল -5 এফালে আহিলে +5 একে নিৰ্ণয় বহুপদটোৰ শূন্য
ইয়াৰ শূন্যটো হ'ল আমাৰ কিমান +5 ঠিক একেদৰে আমাৰ 3 নম্বৰটোত দিয়া আছে px ইকুৱেল আমাক দিয়া আছে 2x + 5 আগৰ নিচিনা আমি এটাকে px ইকুৱেল হ'ব আমাৰ 0 ইয়াত আমাৰ px ৰ ভ্যালুটো আমাৰ কিমান 2x + 5 ইকুৱেল 0 এমপ্লয় যাৰ পৰা 2x ইকুৱেল এটো +5 এফালে আহিব -5 তেক আমাৰ x ৰ লগত 2 আছে 2টো ইয়াত পূৰণ হৈ আছে এফালে আহিলে হৰণ হৈ যাব তে x ইকুৱেল হ'ব আমাৰ -5/2 ঠিক আছে নিৰ্ণয় বহুপদটোৰ শূন্য তাৰ শূন্যটো আমি পাই গলো কিমান -5/2 ঠিক একেদৰে আমাৰ 4 নম্বৰটোত দিয়া আছে px ইকুৱেল 3x - 2 তুমি এটাকে px ইকুৱেল আমাৰ 0 হ'ব implies px ৰ ভ্যালুটো আমাৰ কি আছে 3x - 2 ইকুৱেল 0 ইয়াৰ পৰা আমাৰ 3x ইকুৱেল -2 এফালে আহিব +2 ইয়াৰ পৰা আমাৰ x ইকুৱেল 3টো পূৰণ হৈ আছে এফালে আহিলে হৰণ নেট 2/3 ঠিক আছে নিৰ্ণয় বহুপদটোৰ শূন্য ইয়াৰ শূন্যটো আমি পাই গলো কিমান 2/3 নেক্সট 5 নম্বৰটোত আছে px ইকুৱেল 3x আগৰ নিচিনা আমি এটাকে px ইকুৱেল আমি কি লিখিম 0 লিখিম px ইকুৱেল আমাৰ 0 হল implies px মানে হল আমাৰ 3x ইকুৱেল 0 implies যাৰ পৰা x ইকুৱেল 3টো ইয়াত পূৰণ হৈ আছে এফালে আহিলে হৰণ হ'ব মানে 0/3 x ইকুৱেল 3ৰে শূন্যকৰণ কৰিলে 0 বাৰ এতিয়া নিৰ্ণয় বহুপদটোৰ শূন্য শূন্যটো হ'ল আমাৰ কিমান 0 নেক্সট তাৰ পিছতে আছে আমাৰ 6 নম্বৰটোত px ইকুৱেল ax এটো আমাৰ আগৰ নিচিনা x is not equal 0 মানে x ৰ ভ্যালুটো a is not equal 0 মানে a ৰ ভ্যালুটো 0 হ'ব নোৱাৰে ঠিক আমি px ইকুৱেল আগৰ নিচিনা 0 লিখিম এটো আগৰ নিচিনা একে যত আমাৰ তা 3x আছিল ইয়াত ax আছে হেতুৱে ডিফাৰেন্স তে px মানে হল আমাৰ ax ইকুৱেল 0 তাৰপৰা x ইকুৱেল a টো পূৰণ হৈ আছে এফালে আহিলে হৰণ হৈ যাব 0/a তেকে x ইকুৱেল a ৰে 0 হৰণ কৰিলে 0 বাৰ তেকে নিৰ্ণয় বহুপদটোৰ শূন্য হল আমাৰ বহুপদটোৰ শূন্য হল আমাৰ 0 তে নেক্সটত আমাৰ নম্বৰটোত কৈছে px ইকুৱেল px plus b না কৈছে c is not equal 0 আৰু আমাৰ cd বাস্তৱ সংখ্যা তেমি এফালৰটো নচলে হল খালি এটো লৈ কৰিলে হল তেকে আমাৰ px ইকুৱেল 0 তে আমাৰ px ৰ ভ্যালুটো হল আমাৰ কি cx plus d ইকুৱেল 0 ইয়াৰ পৰা আমাৰ cx ইকুৱেল হ'ব প্লাস d এফালে আহিব মাইনাস d তেকে x ইকুৱেল c টো ইয়াত পূৰণ হৈ আছে এফালে আহিলে হৰণ হৈ যাব গতিকে মাইনাস d/c তেকে নিৰ্ণয় বহুপদটোৰ শূন্য আর শূন্যটো হল আমাৰ কিমান -d/c তো এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু তো আশা কৰোঁ সকলোৱে ভালকৈ বুজি পাইছা ভিডিঅ'টোত
লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।